অসমৰ অন্যতম আদিম খিলঞ্জীয়া জনগোষ্ঠী আৰু বহু ধৰ্মীয় পৰম্পৰাৰ গৰাকী কাৰ্বিসকলৰ চহকী সভ্যতা গঢ় লৈ উঠিছিল ৰংখাঙত। ৰংখাং ৰাজ্যতে কাৰ্বিসকলে চৰচেং, মুখিম, পিটং, তামু, ৰংহাং, ৰংবং আদি 12খন ঠাইত ৰাজধানী পাতি তেওঁলোকে সেই ঠাইত কাৰ্বি নীতি নিয়ম, পৰম্পৰা আৰু কলা সংস্কৃতিৰ নিয়মীয়া চৰ্চা কৰিছিল। ৰংখাং অঞ্চলতে ৰাংচিনা চাৰ্পো, ৰোকাচেন, থংনকবে, চিঙমু আদি বিখ্যাত সমাজ সংস্কাৰক আৰু বীৰৰ জন্ম হৈছিল। ৰাংচিনা চাৰ্পোৰ কাৰ্বি সমাজলৈ সংগীতৰ ক্ষেত্ৰত যি বৰঙণি, তাৰ বাবে তেওঁ সংগীতৰ আদিগুৰুৰ স্বীকৃতিও লাভ কৰিছে। বিখ্যাত জিৰকে কেদাম অনুষ্ঠানৰ যোগেদিও ৰাংচিনাই কাৰ্বি ডেকা গাভৰু সমাজক বিভিন্ন কাম কাজৰ নিয়মীয়া প্ৰশিক্ষণ দিছিল। চচেঙত ছত্ৰেছই কাৰ্বি সামাজিক আৰু প্ৰশাসনিক অনেক বিধি বিধান সৃষ্টি কৰিছিল। থংনকবেৰ নিচিনা শক্তিশালী আৰু জনপ্ৰিয় বীৰ কেৱল কাৰ্বি ৰজাৰে নহয়, জয়ন্তীয়া ৰজাৰো মুখ্য সেনাধিনায়ক পদত অধিষ্ঠিত হৈছিল। 16শ শতিকাৰ কন্দলী ৰামায়ণৰ যুগে কাৰ্বি সমাজলৈ ৰামায়ণ তথা ৰামৰ কাহিনী কাৰ্বি গীতৰ মাধ্যমেৰে সোমাই পৰিছিল, যাক আমি আজি চাবিনাৰুণ বুলি সমাদৰ কৰোঁ। ৰংখাঙৰ যোগেদিয়ে ভৈয়ামৰ সমাজ আৰু সংস্কৃতিৰ লগত কাৰ্বিসকলৰ চিনাকি হৈছিল।